অসমৰ সংগঠনৰ 39খন জিলাৰ আজি 15খনকৈ জিলাত আমাৰ প্ৰায় কাৰ্যালয়ৰ নিৰ্মাণাধীন অৱস্থাত আছে আৰু বাকী ঠাইতো আমি ভূমি পূজন আজি হৈ গৈছে। তাৰে ভিতৰত আজি যেনিবা এই কোকৰাঝাৰ জিলাৰ কাৰ্যালয়ৰ কাৰণে ইয়াত ভূমি পূজনৰ ব্যৱস্থা আছিল। ভাৰতীয় জনতা পাৰ্টীৰ কোকৰাঝাৰ জিলাৰ কাৰণে আজি এটা বিশেষ মুহূৰ্ত, কাৰণ এই কাৰ্যালয়টোৰ দ্বাৰাই ভাৰতীয় জনতা পাৰ্টীৰ স্থায়ী এটা আমাৰ ব্যৱস্থা হ'ব। ইয়াৰ আগলৈকে ভাড়াঘৰত চলি আছিলোঁ, গতিকে আজি যি হ'ব কম সময়ৰ ভিতৰতে এই কাৰ্যালয় নিৰ্মাণেৰে ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনৰ পৰা আৰম্ভ কৰি প্ৰতিটো কথাই এই কাৰ্যালয়ৰ পৰাই চলিব। আৰু মই ভাবোঁ অসমৰ 40খন জিলাৰ ভিতৰত এই জিলাত যি ধৰণৰ ভূমি ইয়াত ক্ৰয় কৰিছে, ভূমি লৈছে আৰু বেদমন্ত্ৰ ধ্বনিৰে উচ্চাৰিতভাৱে আজি যিধৰণে ইয়াৰ কাৰ্যালয়ৰ আমি ভূমি পূজন কৰি ঘৰ নিৰ্মাণৰ কাৰণে আগবাঢ়িছোঁ, মই ভাবোঁ অসমৰ 40খন জিলাৰ ভিতৰত এইটো এটা আটকধুনীয়া সুন্দৰ কাৰ্যালয় হিচাপে নিৰ্মাণ কৰিব, এইটোত মোৰ বিশ্বাস আছে। আৰু আপোনালোকৰো সময়ে সময়ে আপোনালোক লগ পাম, আপোনালোকে দেখিয়ে থাকিব ইয়াৰ প্ৰগতি কি ধৰণে হৈ গৈ আছে। কম সময়ৰ ভিতৰত এটা পূৰ্ণাংগ কাৰ্যালয় আমি জিলা কাৰ্যালয় ইয়াত হ'ব। ইয়াৰ পিছত আমি পৰ্যায়ক্ৰমে মণ্ডল অফিচবিলাক নিৰ্মাণৰ কথাও চলিব। আগে জিলা কাৰ্যালয়ৰ কাৰণে ব্যৱস্থা চলি আছে। ৰাজনীতিত বহু কথাই চলি থাকে আৰু বিৰোধী পক্ষইও তেওঁলোকৰ ৰণনীতি কৰে আৰু শাসকীয় দলেও নিজৰ চিন্তা অনুসৰি সফলতা সকলো ঠাইতে সকলো ধৰণে লোৱাৰ কাৰণে চেষ্টা স্বাভাৱিক আগতেও আছিল, আজিও আছে, ভৱিষ্যতেও থাকিব। গতিকে অসমত সকলো কথা ঠিক হ'ব, লগত তেতিয়া আপোনালোকে সম্পূৰ্ণ কথা গম পাব। সঁচা আৰু মিছা দুয়োটাই আপোনালোকৰ মাধ্যমতে চলি আছে অসমৰ জনসাধাৰণৰ সন্মুখত। এতিয়া কোনটো সঁচা কোনটো মিছা যেতিয়া সময় আহিব তেতিয়া দেখিম। মুঠতে অসমৰ এতিয়া আহি পৰা নাই এইবিলাক কথা কোৱা আৰু চিন্তা বহুত বেছি, গতিকে যেতিয়া সময় আহিব তেতিয়াই সকলো কথা ওলাই পৰিব। আপোনালোকক ধন্যবাদ থাকিল। আৰু মই বিচাৰিছোঁ মোৰ 3 year দিনতে যাতে আমি ঘৰটো কমপ্লিট কৰিব পাৰোঁ। আজি কোকৰাঝাৰ জিলা বিজেপিৰ কাৰণে খুব আনন্দিত হ'ব। এইখিনি দিব বিচাৰোঁ। ইয়াৰ আমাৰ G+3 বিল্ডিং হ'ব। ওপৰত আমাৰ এটা কমিউনিটি হল টাইপৰ অফিচৰ প্ৰত্যেকটা আমাৰ মৰ্চাৰ এটা নিজা নিজা ৰুম থাকিব। 8টা মৰ্চাৰ কাৰণে আৰু পেৰেণ্ট বডিৰ কাৰণে থাকিব। মহিলা মৰ্চাৰ কাৰণে আমাৰ পৃথক ৰুমবিলাক ব্যৱস্থা কৰা হ'ব। আমি এতিয়ালৈকে চিন্তা কৰা নাই, মানে বনাওঁতে আমাৰ 1 বছৰ মতন লাগিব পাৰে। নামটো আমি চিন্তা কৰা নাই। প্ৰথমে আমি কোকৰাঝাৰ জিলা কাৰ্যালয় বুলি আমি বিজেপি কাৰ্যালয় বুলি নামকৰণ কৰি আৰু উদ্ঘাটন যোনে কৰিব পিতা কাটিব তাৰ নামত হয়তো হ'ব পাৰে আৰু পিছত।